নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আজি 22 নৱেম্বৰ 2020ত অসম পুলিচ সাব ইন্সপেক্টৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল আৰু এতিয়ালৈকে কোনো ধৰণৰ খেলিমেলি আমি গম পোৱা নাই। আৰু এটা চাওক, আজিৰ প্ৰশ্নখন যথেষ্ট ধুনীয়া আহিছে। যি ধৰণৰ সিলেবাছ তেওঁলোকে কৈছিলে তেনেকুৱা ধৰণৰ প্ৰশ্ন দিছে, কিন্তু ইয়াতে কথা হৈছে অসম জিকেৰে গোটেই পেপাৰখন ভৰাই পেলাইছে বুলি আমি ক'ব পাৰোঁ। মেক্সিমাম প্ৰশ্ন অসম জিকে অৰ্থাৎ অসম বুৰঞ্জী বা অসমৰ বিভিন্ন সংস্কৃতি বা ঘটনা পৰিঘটনাৰ লগত জড়িত হৈ আছিলে, আৰু তাৰে কিছু প্ৰশ্ন উত্তৰ আমি ইয়াতে আলোচনা কৰিম। আৰু ইয়াতে 35 নম্বৰ আহিছিলে ৰিজনিং আৰু কম্প্ৰিহেনশ্যন বুলি কওঁতে দুটা আহিছে, তো সেই দুটা ইংলিছতো আছিলে অসমীয়াতো আছিলে। হয়তো মেক্সিমাম বন্ধু বান্ধৱীয়ে অসমীয়াখিনি চাই এটেম্প কৰিছে। আৰু চাবলৈ গ'লে গোটেই পেপাৰখন 100টা প্ৰশ্ন অসমীয়াও আছে ইংৰাজীও আছে, তো এই ক্ষেত্ৰত যথেষ্ট সুবিধা হৈছে সকলোৰে। তো ইয়াতে যিটো বস্তু নাছিলে সেইটো হৈছে ইংলিছ গ্ৰামাৰ। ইংলিছ বুলি কওঁতে ইয়াতে মাত্ৰ কম্প্ৰিহেনশ্যন দুটা আছিলে, তাকো অসমীয়াত আছে, তো এই ক্ষেত্ৰত আমি ইংলিছ বুলি ক'বই নোৱাৰোঁ। তো বাকী যিখিনি প্ৰশ্ন আছিলে অসম জিকে মেক্সিমাম হয়। তো আহক আমি কিছুমান প্ৰশ্ন উত্তৰ চাই লওঁ। আৰু আপোনালোক যিসকলে আমাৰ এই ইবুকখন অথবা 30 টকাৰ এখন আছিলে 1000 অসম জিকে সেইখন কিনিছে, তেওঁলোকে গম পাইছে তাৰ পৰা কিমানখিনি প্ৰশ্ন উত্তৰ কমন পৰিছে। মেক্সিমাম প্ৰশ্ন উত্তৰ তাৰ পৰা কমন পৰিছে। মেক্সিমাম বুলি কওঁতে গোটেইখিনি নহয়, তথাপি 20-30টা প্ৰশ্ন ইয়াৰ পৰা কমন পৰিছে। তো জিকেৰ প্ৰশ্ন যথেষ্টখিনি আহিছে। তো কোনকেইটা আহিছে আপোনালোকক মই দেখুৱাই দিম। তো ইয়াতে প্ৰথম এটা প্ৰশ্ন আছিলে অসমৰ পাল বংশৰ প্ৰতিষ্ঠাপকজন কোন। এই প্ৰশ্নটো মই 1000 অসম জিকেত এড কৰিছোঁ, আপোনালোকে সেইখন কিনি লৈ চাব পাৰে, অথবা যিখিনি অলৰেডি কিনিছে তেওঁলোকে গমেই পাব। আৰু ইয়াৰ প্ৰতিষ্ঠাপকজন আছিলে ব্ৰহ্মপাল। মহাত্মা গান্ধী অসমলৈ কোন চনত অহা নাছিলে বুলি এটা প্ৰশ্ন আছে। তো এইটো মই দুটা প্ৰশ্ন এড কৰিছিলোঁ, কোন দুটা চনত আহিছিলে, 21 চনত আৰু 26 চনত আহিছিলে। তো 34 আৰু 42 চন দিয়া আছে, এই দুটাৰ ভিতৰত এটা নহয়। তো ইয়াৰ উত্তৰটো আপোনালোকৰ বাবে এৰিছোঁ। আৰু নেক্সট আমাৰ যিটো কুইজ ছেশ্যন হ'ব সেই ছেশ্যনটোত সকলোবিলাক উত্তৰ আপোনালোকে PDF আকাৰে পাই যাব। তাৰপাছত প্ৰধানমন্ত্ৰীৰ এটা বয় যোজনা বুলি আছিলে, বয়সস্থসকলৰ কাৰণে এটা আঁচনি, আৰু এইটো কোন চনলৈকে সময়সীমাটো বঢ়াই দিয়া হৈছে বুলি এটা প্ৰশ্ন আছিলে। আৰু ইয়াৰ পিছত এটা কাৰেণ্ট এফেয়াৰ প্ৰশ্ন আছিলে, শেহতীয়াকৈ ইৰাণে উপস্থাপন কৰা এটা মিলিটাৰী ছেটেলাইট তেওঁলোকে লঞ্চ কৰিছে চীনৰ জৰিয়তে, চীন দেশৰ সহায়ত, আৰু সেইটোৰ নাম কি সেইটো সুধিছিলে। তাৰপাছত দিছে তলৰ কোনটো ভাৰতবৰ্ষৰ ক্ষেত্ৰত সত্য নহয়। ইয়াতে যিটো সত্য নহয় সেইটো হৈছে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ নহয়, তো সেইটো সত্য নাছিলে। আৰু ইয়াৰ আগৰ প্ৰশ্নটো মিলিটাৰী ছেটেলাইট যিটো লঞ্চ কৰিছিলে সেইটোৰ নাম আছিলে NUR-1। বিহগী কপি কাক আখ্যা দিয়া হৈছে, এই প্ৰশ্নটো এড কৰা হৈছে 1000 জিকেত, আপোনালোকে সেইটো পাই যাব সেইখনত। এই বিহগী কপি যথেষ্ট ইজি, এইটো আৰু আপোনালোকক নকলেও হয়। লতাকটা ৰণ কোনজন আহোম ৰজাৰ দিনত সংঘটিত হৈছিলে, তো এই প্ৰশ্নবিলাকো তাতে এড কৰা আছে। চুৰেনফা বা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত এই লতাকটা ৰণ সংঘটিত হৈছিলে। যদি আপোনালোকে ভুল বুলি ভাবে তেনেহ'লে কমেণ্ট কৰিব, মই যিমান দূৰ সম্ভৱ সোনকালে এইখিনি উত্তৰ সংগ্ৰহ কৰি আপোনালোকৰ বাবে গোটাই দিছোঁ। ইয়াতে খাজুৰাহো যিটো মন্দিৰ সেইটো কোন ৰাজবংশই নিৰ্মাণ কৰিছিলে, এইটো আছিলে ইণ্ডিয়ান হিষ্ট্ৰী যিটো ইবুক আছে তাতে এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকে পাই যাব। প্ৰাচীন অসমৰ বিষয়ে কোনখন লিপিত তথ্য পোৱা যায়, তো এই প্ৰশ্নটো একচুৱেলি মই এড কৰা নাই তেনেকুৱা ধৰণৰ হেৰিত। তো ইয়াতে বিশেষকৈ যি দুটাৰ থাকিব লাগে, প্ৰাচীন অসমৰ কথা কৈছে, এলাহাবাদ বা জুনাগড়, এই দুখনৰ কোনোবা এখন আছে। তো যিখিনি বন্ধু বান্ধৱে জানে তেওঁলোকে কমেণ্ট কৰি জনাব। ভাৰতবৰ্ষৰ হীৰাৰ উৎপাদনৰ বিষয়ে কোনজন পৰ্যটকে লিখি থৈ গৈছে, তো এই প্ৰশ্নটোৰ উত্তৰ মই সংগ্ৰহ কৰিব হোৱা নাই। অশোকৰ লেখা অৰ্থাৎ অশোকৰ যিবিলাক লিপি আছিলে সেইবিলাকৰ পাঠ উদ্ধাৰ কোনে কৰিছিলে, জেমছ প্ৰিন্সিপে কৰিছিলে প্ৰথম পাঠ উদ্ধাৰ। প্ৰথম কোচ ৰজাজন কোন আছিলে, তো এইবিলাক প্ৰশ্ন যথেষ্ট ইজি, 1000 জিকে এই বুকত আপোনালোকে এইবোৰ পাই যাব। তো হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে বুলি এটা প্ৰশ্ন আহিছিলে। তাৰপাছতে এটা বিশেষ প্ৰশ্ন আহিছিলে যিটো অকণমান বেলেগ ধৰণৰ হৈছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বা পটভূমিৰ সময়ত লিখা দুখন উপন্যাসৰ নাম। ইয়াতে ভালেকেইটা অপশ্যন আছিলে, কেঁচা পাতৰ কঁপনি, তাৰপাছত জীৱনৰ বাটত, আৰু কেইখনমানৰ নাম আছিলে। তো সেইখিনিও আগন্তুক সংগ্ৰহ কৰি আপোনালোকৰ বাবে আগবঢ়োৱা হ'ব। তো ইয়াৰ পিছত এটা প্ৰশ্ন আছিলে, বেজবৰুৱা দেৱক অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱা দেৱক ৰসৰাজ উপাধি কোনে প্ৰদান কৰিছিলে, কোনটো সংস্থাই বুলি আছে, সাহিত্য সভাই নে অসম চৰকাৰে নে অভা উষাই, তেনেকুৱা ধৰণকৈ 4টা অপশ্যন আছিলে। দিহিং পক্ষী অভয়াৰণ্য, পানী দিহিং পক্ষী অভয়াৰণ্য কোন জিলাত আছে, শিৱসাগৰত আছিলে এইখন। কোনখন অভয়াৰণ্য আটাইতকৈ সৰু, মাটিকালিৰ দিশৰ পৰা কৈছে ওৰাংখন আটাইতকৈ সৰু। বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন, মোৱামৰীয়া সত্ৰৰ প্ৰতিষ্ঠাপক কোন, আহোমৰ দিনত পাইক একোজনক কি বোলা হৈছিলে। তাৰপাছত এটা বেলেগ জিকে প্ৰশ্ন আছিলে, ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ পাৰ্মানেণ্ট মেম্বাৰ কোনখন নহয়। ইয়াতে পাৰ্মানেণ্ট মেম্বাৰ দেশ 5খন আছে, যিখন শুদ্ধ উত্তৰ আছিলে সেইখন আছিলে জাপান। হীৰাকুণ্ড ডেম নদীবান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিলে, মহানদীৰ ওপৰত বা এই আছে। তাৰপাছত অমিল নদীখন বোৱতী দিশৰ পৰা বিচাৰি উলিয়াব দিছিলে, 4টা অপশ্যন আছে, গোদাবৰী, কৃষ্ণা, নৰ্মদা, আৰু এটা নদীৰ নাম আছিলে। আৰু ইয়াতে শুদ্ধ উত্তৰটো গোদাবৰী হ'ব লাগে, বিশেষকৈ পশ্চিমফালে বৈ যোৱা আৰু পূবফালে বৈ যোৱাৰ মাজৰ ইয়াতে হেৰি আছিলে
তাৰ পাছতে প্ৰাচীন যুগৰ এটা জাহাজ ঘাট যিটোত মেছোপটেমিয়াৰ সৈতে ব্যৱসায়ৰ লেনদেন হয় বুলি প্ৰমাণ আছে বা তেনেকুৱা ধৰণৰ তথ্য পোৱা যায় সেইটোৰ নাম তাম্ৰলিপি বুলি পাইছিলোঁ তো এইটো আপোনালোকে কমেণ্ট কৰি জনাব তাৰ পাছত এটা প্ৰশ্ন আছিলে তলৰ কোনটো উক্তি সত্য নহয় ভাৰত ত্যাগ আন্দোলন 1942 চিভিল ডিজঅবিডিয়েন্স মুভমেণ্ট আৰু নন কপাৰেশ্যন মুভমেণ্ট ৰাওলাটেক এনেকৈ চাৰিটা অপশ্যন আছিলে আৰু ইয়াৰ লগত উত্তৰ কেইটা আছিলে সময়টো আছিলে তো ইয়াৰে কোনটো শুদ্ধ নহয় সেইটো সুধিছিলে ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত নিৰ্মিত তো আপোনালোকে নিশ্চয় গমে পায় কোনখন নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু নিৰ্মিত দিহিং আৰু কোনখন নৈ লগ লাগি ব্ৰহ্মপুত্ৰ হৈছে বা আমাৰ ব্ৰহ্মপুত্ৰত পৰিছেহি তো সেইটো এটা উত্তৰ আৰু দ্বিতীয় ঘূৰণীয়া মেলত অংশ লোৱা অসমৰ ব্যক্তিজন কোন আছিলে চন্দ্ৰধৰ বৰুৱা হ'ব লাগে এইটো ইয়াৰ উপৰি এটা বিশেষ প্ৰশ্ন আছিলে 40 বছৰ তলৰ অসমৰ সাহিত্যকৰ্মী বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত বিভিন্ন বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক এবিধ বঁটা দিয়া হয় সেই বঁটাটো কি বিষ্ণুপ্ৰসাদ ৰাভা বঁটা নে মুনীন বৰকটকী বঁটা ইয়াৰ পিছতো আছিলে ৰাভাসকলৰ উৎসৱৰ বিষয়ে আৰু বিশেষ কিছুমান উৎসৱৰ বিষয়ে যিবিলাক কোনখন জিলাত পালন কৰা হয় অসমৰ তেনেকুৱা ধৰণৰ প্ৰশ্ন আছিলে এইবিলাক আপোনালোকে আমাৰ 100 টকাৰ যিখন ইবুক আছিলে সেইখন কিনিলে পালেহেঁতেন তাতে প্ৰায় 2000 তেনেকুৱা ধৰণৰ নৰ্থ ইষ্ট জিকে আছিলে আৰু ইয়াৰ পিছতে আছিলে কোনবিধ গহনা তিৰোতাসকলে গলত নিপিন্ধে বুলি তো ইয়াতে আছিলে জোনবিৰি গলপতা আৰু আছিলে থুৰীয়া বুলি তেনেকুৱা ধৰণৰ অপশ্যন আছিলে আৰু বাকী যিখিনি প্ৰশ্ন আছে আপোনালোকে নেক্সট সেশনটোত পাই যাব আৰু নেক্সট সেশনটোত উত্তৰ সহ গোটেইখিনি আপোনালোকক আগবঢ়াম তো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আগন্তুক যদি অসম পুলিচৰ বাহিৰে অন্যান্য এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে নিশ্চয় এইখন কিনি ল'ব কোনোবা কিনে বন্ধু বান্ধৱী সুধিব পাৰে মই আৰু প্ৰশ্নবিলাক মিলাই আপোনালোকক দেখুৱাই দিম কোনকেইটা কমন পৰিছিলে নেক্সট সেশনত ধন্যবাদ